এইডাল কি এইডাল খাব পাৰিবিনে তই পাৰিবিনে নাই খাব দে খাইছোঁ চাওঁ খা খাইছোঁ চাওঁ তই দে খা নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাওঁতে আমাৰ হেঁপাহৰ ৰঙালী বিহুটি আহি পালে লগত এবাৰ ঈদো আহিছে ঈদ আৰু বিহু একেলগে আহিছে আজি বন্ধ আছে ডিউটিও নাই আৰু মই আৰু নৱনীত সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ তিনিচুকীয়াৰ ফালে সকলোৱে কয় তিনিচুকীয়াত বোলে বজাৰ কৰিবলৈ ভাল বস্তুৰ দাম অকণমান কম ইমান বজাৰ আমাৰ নাই এনেই অকণমান সৰু সুৰা বজাৰ 2-4টা আছে বহুত দিন ওলাইও যোৱা নাই গতিকে আমি আজি নৱনীত আৰু মই তিনিচুকীয়ালৈ যাম তাৰে অকণমান ভিডিঅ' বনাম আপোনালোকক অকণমান দেখাম আশা কৰোঁ আপোনালোকে চাই ভাল পাব গতিকে বলক আজি আমাৰ লগত আপোনালোকক তিনিচুকীয়ালৈ লৈ যাওঁ আৰু আমি তিনিচুকীয়ালৈ যাম ট্ৰেইনত আৰু ট্ৰেইন আছে শিমলুগুৰিৰ পৰা গতিকে আমি শিমলুগুৰিলৈ গৈ আছোঁ অতিপাত ধূলি ৰাস্তাটো আমি ধূলি খাই খাই শিমলুগুৰি পাই গ'লোঁ ন অৱস্থা আৰু মেজিকৰ পৰা নামি আমি অকণমান খোজকাঢ়ি যাব লাগে সেয়া গৈ আছোঁ গৈ ফাইনেলি পাই গ'লোঁ জংচনটো শিমলুগুৰি জংচন খুব সুন্দৰকৈ পেইণ্টিং কৰি ৰাখিছে ৱালবোৰ ভাল লাগিছে আহি আৰু আমি এতিয়া দুটা ট্ৰেইন ৰখি আছোঁ আহি আকৌ ঘৰতে চাহ বনাই লৈ আহিছে কি আনিছা চাহ একাপ চাহ একদম ধুনীয়াকৈ বনাই লৈ আহিছে এতিয়া আমি চাহ একাপ খাই লওঁ শিমলুগুৰিতে আৰম্ভণিটো দি দিওঁ আৰু খোৱা নৱনীতে স্পেচিয়েল গাখীৰ চাহ একদম খা ধুনীয়াকৈ একদম চাহ আহিব আৰু ট্ৰেইন আহিব এতিয়া আমাৰ আৰু আমি চাহ খাই থাকোঁতে সুমনে ফোন কৰিছিলে সি থাকে বৰহাটত তাক কৈছে তয়ো ওলা আমাৰ লগতে তিনিচুকীয়ালৈ আমি যিহেতু ৰিজাৰ্ভেশ্যন টিকেট কৰি লৈছিলোঁ দবা আছিলে আমাৰ S4 তামাম ভিৰ যিমান ৰিজাৰ্ভেশ্যন কৰিলেও উপায় নাই জানেই ন হ'লেও যিহেতু আমাৰ ৰিজাৰ্ভেশ্যন আছিলে গতিকে আমি আমাৰ ছিটকেইটা ওলাই ল'লোঁ আৰু বহি মেলি আমি যাব লৈছোঁ দেখিছেনে কি সুন্দৰ এটা পৰিৱেশ সেউজীয়া চাহ বাগানৰ মাজে ট্ৰেইনখন গৈ আছে তিনিচুকীয়ালৈ খুব ভাল লাগিছে পৰিৱেশটো আৰু এই সেউজীয়াবোৰৰ মাজেৰে আমি এতিয়া গৈ থাকিম তিনিচুকীয়ালৈ আৰু এনেকৈ আহি আমি বৰহাট পাই গ'লোঁ আৰু ইয়াতে উঠিব আমাৰ সুমন শ্যাম আৰু এয়া ফাইনেলি আহি গ'ল সুমন শ্যাম ফিৰ ফালি আৰু এনেকৈয়ে প্ৰায় 11:30 বাজিল আহি আমি তিনিচুকীয়া পাই গ'লোঁ এতিয়া আমি ইয়াতে নামিব লাগিব পূৰা ভিৰ মানুহৰ একদম চব আগতে নামিব লাগে সকলোকে গতিকে আমি অকণমান ৰৈ দিছোঁ দি লাষ্টত নামিছোঁ আমি আৰু এতিয়া এখন অভাৰব্ৰিজখন পাৰ হৈ আমি বজাৰৰ ফালে এতিয়া যাব লৈছোঁ আমি ইমান চিনি নাপাওঁ তিনিচুকীয়া টাউনৰ বজাৰ হ'লেও আৰু এনেকৈ গৈ থাকিম আৰু য'তে যি পায় আৰু লাহে এতিয়া কিন্তু ইমানে ৰ'দ দিছে ন আজি পূৰা গৰম তিনিচুকীয়াত আহিয়ে প্ৰথমতে আমি এয়া ডাঙৰ বেলুন এয়া ইয়াতে খাৱা ঠাণ্ডা এতিয়া খাৱা হোটেল বিচাৰি আছে খাৱা ঠাণ্ডা নৱনীতৰ ফেভাৰেট ধাবাখন পাই গ'ল ধাবা নে কি হয় ৰেষ্টুৰেণ্ট ৰাতিপুৱা আমি আকৌ খাই যোৱা নাছিলোঁ গতিকে ভোক অকণমান লাগিছিলে গতিকে ট্ৰেইনতে কৈছিলে গৈ পাই খাম আৰু নৱনীতে তাৰ লগৰ কোনোবাই কৈছিলে বোলে টিবেটিয়ান ৰেষ্টুৰেণ্টখনত খাবলৈ ভাল গতিকে সেইখনৰ কথাই ভাবি আহি আছিলোঁ আৰু এয়া ফাইনেলি আমি টিবেটিয়ান পাই এতিয়া এইবোৰ কিবাকিবি অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া খোৱাহে কথা আৰু মনিত বৰাই সুন্দৰকৈ অৰ্ডাৰ দি দিলা এতিয়া আমি ৱেইটিং কৰি আছোঁ বৰাই প্ৰথম চিকেন চুপ আমি গোটেইকেইটাই ভাবি আছিলোঁ লাঠিকেইডালে জানো কেনেকৈ খাম আৰু এনেকৈ ভাবি থাকোঁতেই প্ৰথম অৰ্ডাৰটো আহি গ'ল খুব ধুনীয়াকৈ সজাই মেলি দিছে জিভাৰ পানী পৰি গ'ল কি লৈছা এতিয়া এইটো চিকেন ফ্ৰাইড ৰাইচ খা খাম বুলি আহিছা শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈকে লাঠিকেইডালে ভাল লাগছে কিন্তু চাওমিন খাবলৈ ভাল হ'ব আৰু এনেকৈ অলপ পিছতে মোৰ অৰ্ডাৰটো আহি গ'ল মই ভেজ ফ্ৰাইড ৰাইচ দিছিলোঁ যিহেতু মই চিকেন নাখাওঁ আজি খুব সুন্দৰকৈ দিছে ময়ো এতিয়া খাই লওঁ খুব ভোক লাগিছে পেটে কলকলাই আছে গতিকে খাই লৈছোঁ
ম'ম' অৰ্ডাৰ দিছিলে, ম'ম' আহি পালে। কেনে ম'ম' বঢ়িয়া নেকি? তোমাক কষ্ট কৰি আহিছা খা। কিমান নেকি? নৱনীত আহিলেহে গম পাম। ক'ত গ'লি তই? আগা নাই বোলে কি এইটো ল'লে খাব পাৰিবিনে তই? পাৰিবিনে নাই খাব? দে খাইছোঁ চাওঁ, খাইছোঁ চাওঁ তই। দে খা। পাঁচটা দে, পাঁচটা। মাজে খা, কিনি খোৱা বস্তু ভাই। টিবেটিয়ান ধাবাত খুব সুন্দৰকৈ খাই বৈ পে'মেণ্টটো কৰা হ'ল আৰু এতিয়া আমি বজাৰৰ ফালে ওলাই যাম। সঁচাই কিন্তু টিবেটিয়ান ধাবাখনত খাবলৈ খুব ধুনীয়া। আপোনালোক যদি তিনিচুকীয়া আহে এবাৰ ইয়াত আহি খাই ট্ৰাই কৰি চাব, বেয়া নাপাব আপোনালোকে খাই। পইচাৰো খুব বেছি নহয়। আৰু এইখিনি খোৱাৰ পিছত চাহ একাপ খাবলৈ খুব মন গৈছিলে, মানে চাহৰ নিচা এটা আহি গৈছিল। পিছে টিবেটিয়ান ধাবাত চাহ নাই, গতিকে চাহ একাপ মধুমিলন বুলি এখন খুব ধুনীয়া হোটেল আছে বোলে। এতিয়া আমি বজাৰৰ মাজে মাজে গৈ আছোঁ মধুমিলনলৈ। মধুমিলন বিচাৰি আছোঁ দেই আমি তিনিচুকীয়া। মধুমিলন সেইখন মধুমিলন বা সেইখন মধুমিলন দেখা নাই? মধুমিলনত চাহ খাম দেই। পিছে আমাৰ মধুমিলনত চাহ খোৱা নহ'ল, কাৰণ মধুমিলনত চাহ বোলে 2টা বজাৰ পৰাহে পায়। গতিকে তাত চাহ খোৱা নহ'ল। এতিয়া আমি এনেই আৰু অকণমান বজাৰৰ ভিতৰত সোমাই দিলোঁ। যিহেতু ঈদ আহি আছে ন, গতিকে এই চেৱৈবোৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। একদম বিভিন্ন ধৰণৰ ৰং বিৰঙৰ চেৱাই, দেখিয়ে খুব ধুনীয়া লাগিছে। আৰু কুৰ্তি এটা লয় বোলে নৱনীতে, তাৰ মিছেছলে, আৰু সেইকাৰণে কাপোৰৰ দোকান এখনত সোমালোঁ আৰু কুৰ্তি চাই আছে। পিছে চালে কি হ'ব, সি ৰংটো চইচ কৰিব পৰা নাই আৰু সেইকাৰণে সি সুৰক্ষীলৈ ফোন মাৰি আছে, কেনেকুৱা কালাৰ কি ল'ব, ফোনত সুধি আছে। এটা হাহাকাৰ একদম ফোন কৰি আছে, কালাৰ চেঞ্জ কৰিব পৰা নাই। আৰু এইবাৰ গৈ আমি তিনিচুকীয়া বিশালত সোমালোঁ। তাত সৰু পোৱালীকেইটা কিবা কাপোৰ লওঁ বুলি কাপোৰ চাব লৈছোঁ। বিশালতো তামাম ভিৰ একদম পূৰা। ডেডিছ কি ধুনীয়াকৈ লিখিছে, ডেডিছ কি লিখিছে চা, ডেডিছ পাইলট, দেউতাকৰ পাইলট হ'ব। আৰু এইবাৰ ময়ো এটা কুৰ্তি চালোঁ, মানুহজনীলৈ লৈয়ে যাওঁ নেকি। পিছে চাইছোঁ জোখটো হয় নহয়, কালাৰ বা পচন্দ হয় নে নহয়, এইবোৰ বিপদ। আৰু কালাৰ পচন্দ নহ'লেও বিপদ, ল'লেও বিপদ। তাকে ভাবি আছোঁ কি কৰোঁ। তেল ল'বি নেকি? তিনিচুকীয়ালৈকে আহিছা, ল আকৌ। বিশালত বস্তু দুটামান ল'লোঁ, পিছে পইচা দিবলৈ 1 ঘণ্টামান লাইন পাতিব লগা হ'ল। অৱস্থা একদম বেয়া হৈ গ'ল গৰমত। আৰু আমি ওলাই গৈ লগালগ আইচক্ৰীম খাই লৈছোঁ দুটামান। গৰমত ৰ'ব নোৱাৰি আমাৰ সুমন শ্যামে আকৌ দুটা আইচক্ৰীম, বেলেগ আৰু। আমাৰ নৱনীতেও আনিছে ৰ। আৰু আইচক্ৰীম চাইচক্ৰীম খাই লৈ এইবাৰ আমি ডিম্পুলৰ বিয়াৰ ফটকা কিনিব লাগি দোকান এখনত সোমালোঁ। মানে ডিম্পুলৰ বিয়া ফটকা আৰু তামাম ফটকীয়া, তামাম ফটকা ফুটাব মানে। হেৰিখন লৈ ল'বি, কইনা ঘৰৰ মানুহৰ আগত লাজ পাবি আৰু। সেইটো তেনেকুৱা আহিব মানে একদম সেইয়া লৈ ৰেডি আৰু বলা বিয়াত ফটাবা। আমি ডিম্পুলৰ বিয়াৰ ফটকা ল'লোঁ, লৈ দুটা যাই আছোঁ এটা বাছ ষ্টেণ্ডলৈ।
ফটকা চটকা লৈ আহি এইবাৰ জুচৰ দোকান এখন দেখা পাই আকৌ তাত ৰ'লোঁ। এইবাৰ বোলো জুচ এগিলাচ খাই লওঁ। সঁচাই কিন্তু সিদিনা ইমানেই গৰম পৰিছিল ন, গতিকে জুচ এগিলাচ দুটাই খাই ল'লোঁ। খুব ভাল লাগিলে জুচ গিলাচ খাই। ৰাতিপুৱাই আহি মধুমিলনৰ চাহকাপ খাব পৰা নাছিলোঁ ন, নবই ক'লে বোলে যোৱাৰ আগত মধুমিলনৰ চাহকাপ টেষ্ট কৰি যাওঁ কেনেকুৱা। আৰু আমি চাহৰ লগত খাবলৈ গমৰ লাড়ু দুটা ল'লোঁ। গমৰ লাড়ুকেইটাও আনতকৈ কিন্তু বেলেগ, অকণমান ডাঙৰ খাবলৈও খুব ধুনীয়া। মধুমিলনৰ গমৰ লাড়ু খা ধুনীয়া চাহো ধুনীয়া ন। আৰু 10 টকা নাখা তই খা। আৰু এনেকৈ মধুমিলনত চাহ খাই আমি বাছ ৰখি আছিলোঁ। তাৰ ওচৰতে পাও ভাজিও আছে, বিকি আছিলে। নবই ক'লে ইয়াৰো অকণমান বোলো খোৱা। বাকী এনেকৈ এটা দিন খুব সুন্দৰকৈ তিনিচুকীয়াত পাৰ কৰিলোঁ। ইটো সিটো খালোঁ, বজাৰ কৰিলোঁ। বাকী আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই।